নমস্কাৰ প্ৰিয় বন্ধুসকল। মে 2026 এই মাহটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত ভদ্ৰকান্ত শৰ্মা। মে মাহটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব, এই মাহটোত আপোনাৰ কি শুভ দিন আহিব বা কি আপুনি সাৱধানতা গ্ৰহণ কৰিব লাগিব, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰা হ'ব। প্ৰিয় বন্ধুসকল, এইটো কোনো ব্যক্তিৰে কোনো লগ্ন ৰাশিৰ ওপৰত আধাৰিত ৰাশিফল নহয়। এইটো হৈছে চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল, আৰু এই ৰাশিফলৰ যোগেদি আগন্তুক মাহটো আপোনাৰ কেনেকুৱা হ'ব, আপোনাৰ ধন টকা পইচা বা আপোনাৰ স্বাস্থ্য, প্ৰেম, শিক্ষা, এই সকলোখিনি আপোনাৰ কেনেকুৱা হ'ব, এই বিষয়ে বিশদভাৱে আমি আলোচনা কৰিম। এই ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব। ভিডিঅ'টো কিবা যদি থাকে আপুনি কমেণ্টত মোৰ ফোন নম্বৰ দিয়া আছে, তাতে আপুনি কণ্টেক্ট কৰিব পাৰে বা কমেণ্টত আপুনি লিখিব পাৰে। গতিকে বেছি দেৰি নকৰি আৰম্ভ কৰিছোঁ। মেষ ৰাশি আপোনাৰ ৰাশিৰ স্বামী মংগল 10 মেলৈকে 12 নম্বৰ ঘৰত থাকিব, আৰু কুণ্ডলী মতে 12 নম্বৰ ঘৰটো বৰ এটা সুবিধাজনক ঘৰ নহয়। 10 মেলৈকে আপোনাৰ 10 মেৰ পিছত আপোনাৰ 1 নম্বৰ ঘৰত যেতিয়া আপোনাৰ ৰাশিৰ স্বামী আহিব, তেতিয়া আপোনাৰ স্বাস্থ্য যথেষ্ট পৰিমাণে ভাললৈকে আহিব। তাৰ আগতে আপোনাৰ স্বাস্থ্যৰ কিছু অসুবিধা আপুনি পাব পাৰে। আপোনাৰ ইমিউনিটি পাৱাৰ যথেষ্ট কম হৈ থাকিব, যাৰ ফলত আপোনাৰ ইনফেকশ্যনৰ সমস্যা, সাধাৰণ পানী লগা, জ্বৰ, চৰ্দি, পেটৰ অসুখ, এনেকুৱা ধৰণৰ সমস্যাবিলাক আপোনাৰ 10 মেৰ আগলৈকে ঘটি থাকিব। কিন্তু আপোনাৰ 10 মেৰ পিছত অৰ্থাৎ 11 তাৰিখৰ পৰা আপোনাৰ স্বাস্থ্যৰ এই সকলোবিলাক আপোনাৰ ৰিকভাৰী হ'ব। আপোনাৰ ইমিউনিটি পাৱাৰ ষ্ট্ৰং হ'ব, স্বাস্থ্যত বিশেষ কোনো সমস্যা নাথাকে। এইবাৰ আগবাঢ়িছোঁ আপোনাৰ শিক্ষাৰ কাৰণে। শিক্ষাৰ ঘৰটো হৈছে পঞ্চম ঘৰ, আৰু এই পঞ্চম স্থানত 15 মে তাৰিখলৈকে আপোনাৰ বুধৰ স্থিতি থাকিব। তাৰ কাৰণে আপোনাৰ অত্যন্ত শুভ হৈ থাকিব 15 মেলৈকে। এই সময়খিনি আপোনাৰ অত্যন্ত ভাল সময় শিক্ষাৰ কাৰণে। যিকোনো আপুনি কাৰ্য কৰিব পাৰে, কোনো এডমিশ্যন লোৱা বা কোনো কোচিং কৰা বা কোনো আপুনি বিদেশত এব্ৰডত যোৱা, যিকোনো কাৰ্য আপুনি 15 মেৰ আগলৈকে সুকলমে কৰিব পাৰে। তাৰপিছতো আপোনাৰ থাকিব, হ'লেও ইমান শুভ নহ'ব। 15 মেৰ আগলৈকে আপোনাৰ যিমানখিনি শুভ ফল আপুনি লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পঞ্চম যিটো ঘৰ, এই পঞ্চম ঘৰ প্ৰেম আৰু শিক্ষাৰ দুয়োটাৰ কাৰণে এই ঘৰটো। এই পঞ্চম ঘৰত কেতু থাকি আপোনাৰ মাজে মাজে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। যেনে আপোনাৰ বাদ বিবাদৰ সৃষ্টি হ'ব, দুশ্চিন্তা আপোনাৰ বাঢ়িব। সদায় নহয়, আপোনাৰ মাজে মাজে হ'ব। কিন্তু আপোনাৰ পঞ্চম ঘৰত স্বামী যেতিয়া সূৰ্য শুভ স্থানত থাকিব, তেতিয়া আপোনাৰ এই সমস্যাবিলাকে সিমান গা কৰি উঠিব নোৱাৰে। অভাৰঅল আপোনাৰ মাহটো প্ৰেমৰ কাৰণে শুভ বুলি ক'ব পাৰি। ভাগ্যৰ ক্ষেত্ৰত আপোনাৰ এই মাহটোত ভাগ্যৰ স্থানত বৃহস্পতি অত্যন্ত ভাল ৰিজাল্ট আপোনাক দিব। কিন্তু 2 জুনৰ পিছত আপুনি মহাভাগ্যশালী হৈ পৰিব। এইকেইটা দিনত আপোনাৰ ভাগ্যই যিমান সহায় কৰিব, 2 জুনৰ পিছত আপোনাক তাতকৈ 4 গুণ বেছি সহায় কৰিব। গতিকে যদি কিবা আপোনাৰ শুভ কৰ্ম কৰিবলগীয়া আছে বা ডাঙৰ আপুনি প্লেনিং আছে, আঁচনি আছে, যদি পাৰে
আপুনি এইকেইটা দিন আপুনি অপেক্ষা কৰক, 2 দিনৰ পিছত আপুনি আৰম্ভ কৰক, আপুনি অত্যন্ত ভাল ফল লাভ কৰিব পাৰিব। যেনে আপোনাৰ ধৰক বিদেশত যোৱা বা আপোনাৰ কোনো কনষ্ট্ৰাকশ্যন কাম আৰম্ভ কৰা, নতুন বিজনেছ আৰম্ভ কৰা, এনেকুৱা ধৰণৰ কাৰ্য যদি আপোনাৰ আছে, তেনেহ'লে আপুনি 2 দিনৰ পিছত আৰম্ভ কৰক, আপুনি অত্যন্ত ভাল ফল লাভ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰতো আপুনি ভাল ফল লাভ কৰিব পাৰিব। এইকেইটা দিনৰ ক্ষেত্ৰত আপোনাৰ কৰ্মস্থানত প্ৰফিট কিছু স্থিৰ হৈ পৰিব পাৰে আৰু আপোনাৰ মুড চুইং হ'ব, অভাৰ থিংকিং আহিব। কৰ্মজীৱনত আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত মাহটো অভাৰঅল আপোনাৰ ঠিকেই হ'ব, কিন্তু এইখিনি প্ৰব্লেম আপোনাক দেখা দিব পাৰে। মুড চুইং হ'ব পাৰে বা আপোনাৰ অভাৰ থিংকিঙৰ সমস্যাই দেখা দিব পাৰে। আপুনি এই মাহটোত প্ৰত্যেক শনিবাৰে শনি মন্ত্ৰ জপ কৰক। আপোনাৰ যিখিনি অশুভ ফল আছে এইখিনি দূৰ হৈ আপোনাৰ মাহটো ভালদৰে পাৰ হৈ যাব।